অসমবাসী ৰাইজলৈ হোলীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ঐতিহ্যমণ্ডিত গড়মূৰ শ্ৰী শ্ৰী গড়মূৰ সৰু সত্ৰৰ আমি প্ৰতি বছৰে ফাকুৱা উৎসৱ পালন কৰোঁ। সত্ৰ প্ৰতিষ্ঠা কালৰ পৰাই আমাৰ এই ফাকুৱা উৎসৱ পালন কৰা হয় আৰু এই ফাকুৱা উৎসৱটো ফাগুন মাহৰ পূৰ্ণিমা তিথিত পালন কৰা হয় আৰু তিনিদিনীয়া কাৰ্যসূচীৰে এই উৎসৱভাগি আমি সমূহ ৰাইজ, যুৱক যুৱতী, পুৰুষ মহিলা সকলো নিৰ্বিশেষে সকলো একত্ৰিত হৈ এই উৎসৱ পালন কৰা হয়। এই তিনিদিনীয়া কাৰ্যসূচীৰ ভিতৰত প্ৰথম দিনা মেঘদাস বুলি কোৱা হয়, যিটো আজি আমাৰ এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। অহাকালিলৈ মহাপূজা হ'ব, সেই মহাপূজাত হোম যজ্ঞ হ'ব, আয়তীসকলে আয়তী নাম গাব, পুৰুষ যুৱকসকলে হোলী গাব আৰু সন্ধ্যালৈ ঠিক তেনেদৰে গোটেই সমূহ যুৱকসকল, সত্ৰৰ বৈষ্ণৱসকল গোট খাই গোটেই নিশা ইয়াত হোলী কীৰ্তন কৰিব। তাৰ লগে লগে অহা পৰহিলৈ অৰ্থাৎ তৃতীয় দিনা আমাৰ এই যিটো দৌল যাত্ৰা বুলি কোৱা হয়, সেই দৌল যাত্ৰাত আমাৰ সকলো ৰাইজ মহাপ্ৰভুক, গোপাল মহাপ্ৰভুক লগত লৈ গড়মূৰ চৌদিশে পৰিভ্ৰমণ কৰা হ'ব আৰু পুৱাবেলা গোটেই যুৱক ভকতসকলে ইয়াত বোকা খেল খেলিব, হোলী গীত গাই বোকা খেল খেলিব। বোকা খেল খেলাৰ পিছত ঠিক 1 মান বজাৰ পৰা সকলো গা পা ধুই পৰিষ্কাৰ হৈ ধুতি কুৰ্তা পিন্ধি আমাৰ মহাপ্ৰভুৰ লগত গড়মূৰ চৌপাশে মহাপ্ৰভুক পৰিভ্ৰমণ কৰা হয় আৰু পৰিভ্ৰমণ কৰাৰ শেষত মহাপ্ৰভু পুনৰ আমাৰ এই মণিকূটত প্ৰতিষ্ঠা কৰি সকলোৱে নাম কীৰ্তন কৰি প্ৰসাদ গ্ৰহণ কৰি ঘৰমুৱা হয়। তিনিদিনীয়া কাৰ্যসূচী আমাৰ ইমানেই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।